এই 18 তাৰিখে ৰাতিপুৱা 8টা-9টা বজাত হোৱা ঘটনাটো এই বাহিৰৰ ৰিপৰ্টাৰবিলাকে কেনেকৈ লগে লগে গম পাই গ'ল? যিবিলাক মানুহে আমাৰ মাটি দখল কৰি আহিছে সিহঁতক ধৰবই। 300 টকাই দিছোঁ। এবেলা হাজিৰা 150 টকাহে হয়। কি বুলি কয় পাৰ্থজিৎ বৰুৱা ভাই লওক। পাৰ্থজিৎ বৰুৱাই বনোৱা মানে পাৰ্থজিৎ বৰুৱাৰ দ্বাৰা নিৰ্মিত এখন খাঁটি অসমীয়া চিনেমা। নামটো কি? নামটো হ'ল আপোনাৰ সেই কি বুলি কয় নামটো হ'ল নেলিৰ কথা। ঠিক আছে, তো হয়তো এইখন চিনেমা বহুতে চোৱাই নাই। মই এইখন চিনেমাৰ বিষয়ে সকলোবোৰ ডিটেইলছত আলোচনা কৰিম। এনেকৈ আলোচনা কৰিবলৈ গৈ আছোঁ এট দ্য এণ্ড অফ দ্য ভিডিঅ'। মানে কি ইয়াৰ ৰাইটাৰ কোনে কৰিছিল, তাৰপিছত ডাইৰেক্টৰ কোন হয়, এণ্ড আটাইতকৈ ইম্পৰ্টেণ্ট কথা মানে কি এই চিনেমাখনৰ টপ কাষ্টাৰ কোনে কাষ্টিং কৰিছে। চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ'। ঠিক আছে, এই ভিডিঅ'টোতে আলোচনা কৰিম, টেনশ্যন নাই। বাট তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি নেলিৰ কথা। চাই লওক ভাই লওক, দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি নেলিৰ কথা। এই 18 তাৰিখে ৰাতিপুৱা 8টা-9টা বজাত হোৱা ঘটনাটো এই বাহিৰৰ ৰিপৰ্টাৰবিলাকে কেনেকৈ লগে লগে গম পাই গ'ল? কাগজবোৰ ডুপ্লিকেট নহয়তো? কি কয় অৰিজিনেল কাগজ এইবোৰ? যিবিলাক মানুহে আমাৰ মাটি দখল কৰি আহিছে সিহঁতক ধৰবই। মোৰ এই দাগটো দেখিছা? এনেকুৱা বহুত দাগ আমাৰ তিৱা মানুহসকলে ঢাকি ৰাখিছে। 300 টকাই দিছোঁ। এবেলা হাজিৰা 150 টকাহে হয়। পাছত কোনোবা এদিন মিলাই দিবি। মিয়া গাঁৱত হাজিৰা কৰিব গৈছে, তাত কি অখাদ্য খাইছে তাক কোনেনো জানে? হয়নে নহয় ৰাইজ? চবেই দেখোন হাজিৰা কৰে। আমি মিয়া গাঁৱত হাজিৰা কৰাৰ কাৰণে আমাৰ ইমান ডাঙৰ দুখ হ'ল। এই যে ল'ৰা ছোৱালী দেখিলে ইয়াতে এই যে ঘটনাটো, সেই ঘটনাটোত বলি হোৱা মানুহখিনিৰে সতি সন্ততি ইহঁত ইয়ালৈ আহিছে অসমীয়া ভাষাটো ভালকৈ শিকিবলৈ। তহঁতে জাননে দেশৰ কাৰণে যোনে প্ৰাণ ত্যাগ কৰে তেওঁলোকক কি বুলি কয়? শ্বহীদ বুলি কয়। কি কয়? শ্বহীদ। যে মই স্কুলত বাইদেউক কি সুধিছিলোঁ জানো? কি? আমাৰ নানাহঁত শ্বহীদ আছিল নেকি? তো এইটোৱে আছিলে মানে কি নেলিৰ কথা নামৰ চিনেমাখনৰ মানে কি কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি নেলিৰ কথা। তো যিখিনি হওক ভাই লওক দেখিলে আৰু তো বলক এতিয়া আমি চাই লওঁ মানে কি এই চিনেমাখনত কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে ওৱান বাই ওৱান ইন ডিটেইলছত মানে দ্য টপ কাষ্টাৰ অফ দ্য মুভি নেলিৰ কথা। বলক চাই লওক। তো ভাই লওক, এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় তো টপ কাষ্টাৰ দেখিব আপোনাৰ নাম্বাৰ 1 আছে আপোনাৰ এইয়া পাৰ্থজিৎ বৰুৱা। এই চিনেমাখনৰ মানে কি হ'ল ডাইৰেক্টৰ পাৰ্থজিৎ বৰুৱা। বাই দ্য ৱে ইয়াৰ ফটোখন দিয়া নাই বাৰু। তাৰপিছত আছে এইজনী আছে আপোনাৰ স্বাগত ভৰালী। এই চিনেমাখনৰ এক্টৰ হয়। তাৰপিছত আপোনাৰ আছে নেক্সট মানে এইটো আপোনাৰ অৰ্ঘদীপ বৰুৱা।
এক্টৰ হয় এই চিনেমাখনৰ এণ্ড তাৰপিছত লাষ্ট অন্তিমজন আছে আপোনাৰ এইটো মিণ্টু বৰুৱা আৰু এই চিনেমাখনৰ ই হ'ল এক্টৰ ঠিক আছে চ' এইকেইজন আছিল টপ কাষ্টাৰ অফ দ্য মুভি কি নাম নেলিৰ কথা তো এয়া আৰু মানে দেখিলে আৰু এইকেইজন আছিলে মানে কি টপ কাষ্টাৰ অফ দ্য মুভি নেলিৰ কথা তো বলক এতিয়া চাই লওক মানে কি এই চিনেমাখন নেলিৰ কথা কিমানজনে ৰেটিং কৰিছে বৰ্তমানলৈ কিমানজনে ৰেটিং কৰিছে তাৰপিছত কিমান ৰেটিং কৰিছে কিমান ৰেটিং পাইছে চ' এভৰিথিং হয়তো আপোনালোকে মানে কি এইবোৰ চোৱা নাই তো চাই লওক মই দেখুৱাই দিছোঁ মানে কি আপোনাৰ ইয়াৰ মানে কি বৰ্তমান সময়লৈকে মানে কি ইয়াৰ ৰেটিংছ কিমান একৰ্ডিং টু IMDb বলক চাই লওক তো এই চিনেমাখনৰ যদি আপুনি IMDb ৰেটিং চায় তো IMDb ৰেটিং পাইছে চাওক কিমান পাইছে 6.6 আউট অফ 10 মানে 10ৰ ভিতৰত 6.6 ৰেটিং পাইছে আৰু ৰেটিং কৰিছে আপোনাৰ কিমানজনে চাই লওক 11জনে ৰেটিং কৰিছে আৰু ৰেটিং পাইছে 6.6 আউট অফ 10 মানে 10ৰ ভিতৰত 6.6 যি কি নহওক ভাই লওক দেখিলে আৰু মানে কি যি আছিল এয়াই তো দেখিলে এভৰিথিং তো বাকী আৰু কমনো কি ভাই লওক তো বাকী এটাই কথা ক'ম যোৱাৰ আগতে মানে কি এটাই কথা কৈ দিওঁ কোনে এই চিনেমাখন চালে বৰ্তমানলৈ মানে কি বৰ্তমান সময়লৈকে কোনে চালে আৰু কোনে এই চিনেমাখন চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক বেছি আৰু লেকচাৰ নামাৰোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে তো অভিয়াছলি যোৱাৰ আগতে মানে এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो